মই তোমালোক সকলোকে সাদৰ সম্ভাষণ জনাইছো। ইতিমধ্যে আমাৰ সভাত সকলো উপস্থিত হলাই। মাত্ৰ আমাৰ পৃথিৱী বিখ্যাত গড় ককায়েক দেউ ইয়াত উপস্থিত হলে আমি আমাৰ কাম আৰম্ভ কৰিব পাৰিম। আৰম্ভ কৰিব পাৰিম। গড়টো সোনকালে আহিম বুলি কৈছিল। সিদিনা মোকো কৈছিল। এইটোৱে আমাৰ দোষ। আমি মানুহতকৈ পিছ পৰাৰ কাৰণ। মানুহবোৰে সময়মতে কাম কৰিবলৈ ঘড়ী ব্যৱহাৰ কৰে। আমিও কৰিব পাৰোঁ ঘড়ী ব্যৱহাৰ কৰিব। মুঠতে আমি মানুহৰ আগবাঢ়ি যাবই লাগিব। এই ৰবা আমাৰ শিক্ষানীতি 2020 চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে বিদ্যালয়সমূহত চলি আছে শিক্ষা সপ্তাহ 7 দিনীয়া কাৰ্যসূচী। 5 আগষ্টৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ অধীনৰ 1 নং পৰঙনীয়া জ্যোতি প্ৰাথমিক বিদ্যালয়ত পৰিৱেশন কৰিলে বাটৰ নাট। শিক্ষামন্ত্ৰী নীলাক্ষী হাজৰিকাৰ ৰচনা আৰু পৰিচালনাৰে পৰিৱেশন কৰা বাটৰ নাট প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসে আন্ধৰা অনুষ্ঠানত প্ৰকৃতি সুৰক্ষাৰ বিষয়বস্তুৰে সমৃদ্ধ বাটৰ নাটে সন্মোহিত কৰিলে সকলোকে। সহকাৰী শিক্ষক দীপক বিশ্বকৰ্মাৰ সহযোগত সম্পন্ন হয় কাৰ্যসূচী। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্ট লাইভ অসম। হয়, 1 নং পৰঙনীয়া জ্যোতি প্ৰাথমিক বিদ্যালয় আমাৰ পূৰ্ববাহীৰে এখন স্কুলত আজি প্ৰায় 6 মাহমানৰ পৰা মই শিক্ষা বন্ধু হিচাপে ইয়াত জড়িত হৈ আছোঁ। আৰু সেই সূত্ৰে মানে শিক্ষা সপ্তাহ উপলক্ষে মোক এখন বাটৰ নাট তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক শিকাই দিবলৈ কৈছিলে। আৰু খুব কম সময়ত তেওঁলোকক শিকাই দিলোঁ। যথেষ্টখিনি তেওঁলোকে ভালেই কৰিলে। আৰু আমাৰ এই বাটৰ নাটকখনৰ মূল উদ্দেশ্যটোৱে আছিলে যি বৰ্তমান সময়ত প্ৰকৃতিৰ ওপৰত যি মানুহৰ হেঁচা, সেই তাৰ ওপৰত আমাৰ সজাগতা সকলোৰে মাজত সৃষ্টি কৰা। আৰু ইয়াত মানে সাংস্কৃতিক সপ্তাহ হিচাপে এওঁলোকৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ আছে, গীত মাতৰ পৰা আদি কৰি। আৰু আজি শেষৰ অনুষ্ঠান আছিলে তাতে সাংস্কৃতিক অনুষ্ঠান। আৰু তাতে সুবিধা অর্থাৎ থানা বুলি ক'লে সিমানতে আবদ্ধ। কিন্তু থানাখন কি প্ৰকৃততে থানাৰ উদ্দেশ্য কি বা ইয়াৰ কাম কাজসমূহ কেনেধৰণে চলে, আপোনালোকক অন্যান্য জেগা দেখিলে তেওঁলোকে ভয়ো খায় অলপ। সেই ভয়টো ভাঙিব লাগিব। আৰু দ্বিতীয় কথা হ'ল কি তেওঁলোকে কাম কাজবিলাক জানিব লাগিব। থানাত কোনখিনি কাম কাজ কৰে, ভৱিষ্যত তেওঁলোক নাগৰিক হৈ আহিছে, ভৱিষ্যত নাগৰিক হিচাপে তেওঁলোকে আইন শৃংখলা মানি চলিব লাগিব। আপোনালোকে আইনৰ ৰক্ষক, শান্তি শৃংখলা বজাই ৰাখে। এতিয়া এই শৃংখলা বজাই ৰাখিবলৈ যাওঁতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে দিহা পৰামৰ্শ আগবঢ়াব বা কেনেধৰণে ভৱিষ্যতে তেওঁলোক নাগৰিক হ'বলৈ যাওঁতে কোনখিনি আইন মানি চলিব লাগিব, যে তেওঁলোকে দুষ্ট কৰিলে প্ৰকৃততে কি পানিছমেণ্ট পায়, সেই ধাৰাসমূহ আপোনালোকে অকণমান যদি আমাৰ লগত সহযোগ কৰে, বুজাই দিয়ে, আমি আনন্দিত হ'ম। আমাৰ লগত বাকী কৰ্মচাৰীসকল আছে, আমাৰ মেডিয়া আছে, আমি ধন্যবাদ জনাইছোঁ। অকণমান আপোনালোকে আগবঢ়াই দিয়ে। আমি প্ৰথমে নমস্কাৰ, আপোনাৰ পৰিচয়টো অকণমান দি পৰিচয়টো
হয় হয় আমাৰ চিয়াচিত এইবোৰ আছে এয়া বৈৰাগী দীপক বৈৰাগী আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ মহোদয় আহিছে গতিকে নমস্কাৰ বাকী কাম কাজসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলক এইটো দেখাই ল'ব এইটো আছে ওমেন আৰু চিলড্ৰেন চেল ওমেন এণ্ড চিলড্ৰেন চেল সৰু ল'ৰা ছোৱালীয়ে যেতিয়া অপৰাধ কৰে কিবা জগৰ লগায় কোনোবাই যদি কেছ দিয়েহি তেতিয়া সৰু ল'ৰা ছোৱালীবিলাকক আমি সেইবিলাকৰ দিয়া তেওঁলোকে তাত ক'ব পাৰিব সেইখিনি কৰে অপৰাধবোৰ তেনেকৈ কেনেকৈ এতিয়া তোমালোকে হাই কাজিয়া কৰা মাৰপিট কৰোঁতে কোনোবা এটা ল'ৰা ছোৱালী ল'ৰা হাত মাৰি ভাগি গ'ল বা চকু এটাই বেয়া হৈ গ'ল তেতিয়া সেইবোৰ ডাঙৰ অপৰাধ হৈ যায় এই অপৰাধবোৰলৈ জেল খাটিবলগীয়া হয় জেল খাটিলে আমি সৰু ল'ৰা ছোৱালী এই লগাব নোৱাৰা আৰু লগত যিসকল অভিভাৱক মাতৃসকল সভাপতিসকল আহিছে আৰু এই বিদ্যালয়ৰ যিসকল কণ কণ ছাত্ৰ ছাত্ৰী এই নিউজটো দিবৰ কাৰণে আমাৰ সাংবাদিক বন্ধু আমাৰ বিপুল দত্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে তেখেত নিজেই এজন সহকাৰী এজন প্ৰধান শিক্ষক আছিলে এতিয়া বৰ্তমান তেখেত